এনেকে কিন্তু এখন কোৰ্টত কেতিয়া হৈ নাহিব। অনাগত 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। গৰিমা শইকীয়া গাৰ্গৰ যদি কিবা অবজেকশ্যন আছে তেওঁলোকক আনিব লাগে নানিব লাগে, এইটো এতিয়া গৰিমা শইকীয়া গাৰ্গ বা আমি একো কৰিব নোৱাৰো। এইটো এটা কোৰ্টলৈকে আহিল। যদি তেনেকুৱা, মই সেইকাৰণে কৈছো এতিয়া বহুত কৰিব পাৰি। কোৰ্টত যদি কিবা কাৰণত আহে যে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন লাগে বিফৰ চাৰ্জ হিয়াৰিং, কিন্তু এটা সময়ৰ পিছত কিন্তু নহ'ব, টেকনিকেল কথা আছে। গতিকে সেইবিলাক কৰিব লাগিলে এতিয়াই ভালকৈ হোমৱৰ্ক কৰিব লাগিব, এতিয়াই ভালকৈ হোমৱৰ্ক কৰিয়ে কামটো কৰিব লাগিব। যদি মই প্ৰবাসী অসমীয়া আহিব লগা আছে তেতিয়াহ'লে নিশ্চয় আহিব পাৰিব, কিন্তু মুখৰ কথাত নহ'ব নহয়। জুবিন দাই ন্যায় নাপায়, আৰু যদি কেনেবাকৈ ন্যায় পায়ো সেইটো 20-30 বছৰ দৰকাৰ হ'ব। আৰু এই ন্যায় নোপোৱাৰ যাত্ৰাত এই মেইন বাধা হৈছে গৰিমা শইকীয়া গাৰ্গ। কাৰণ গৰিমা শইকীয়া গাৰ্গক যেনেকৈ টিউব লাইটবোৰ জ্বলোতে বহুত টাইম লাগে ন, জ্বলোতে ধিপিক থাপাক কৰোঁতে লাষ্টত জ্বলেগে, তেনে গৰিমা শইকীয়া গাৰ্গৰ এতিয়া প্ৰচেছটো যিটো মগজটো তেতিয়া টিউব লাইটৰ দৰে চলিছে। আৰু এই যিখিনি কাম কৰিব লাগে সমগ্ৰ পৃথিৱীৰ মানুহে গম পাইছে যে কি কাম কৰিলে এনেকুৱা কাম সোনকালে হ'ব, কিন্তু তেওঁলোকৰ ন্যায় আৰু আস্থা এইবিলাক শেষেই হোৱা নাই। তেওঁলোকৰ যিটো ভাল ইমেজ এটা আছে, যিটো ৰাখিব বিচাৰিছে সমাজত, সেই ভাল ইমেজটোৰ খাতিৰত জুবিনদাৰ ন্যায় নাপায়। সেই ভাল ইমেজটোহে তেওঁলোকে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰি আছে। আৰু বেলেগ কি কাৰণ নাজানো। এই ভিডিঅ'টো চাওকচোন উকিলজনৰ, তেতিয়া আপোনালোকে বুজি পাব মই কিয় এই কথাকেইটা কৈছোঁ। আজি তেখেতৰ যিটো হিয়াৰিং আছিলে এইটো কেছত, তো প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই এখন পিটিশ্যন দিছিলে আৰু শ্যামকানু মহন্তৰ এখন পিটিশ্যন আছিলে। তেওঁলোকে বাহিৰৰ পৰা মানে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেৰে কেছকেইটা কৰিব বিচাৰিছে তেওঁলোকৰ এডভকেটে। আৰু সেই পিটিশ্যন দুখনৰ ওপৰত যি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছিলে তেওঁলোকে কৈছে আমি অবজেকশ্যন দিম। আৰু অবজেকশ্যন দিছে দুটা কণ্ডিশ্যনত সেই দুখন পিটিশ্যন এলাউ হৈছে, যে একিউজডৰ যদি আইডেণ্টিফিকেশ্যনৰ কথা আহে যেতিয়া আমাৰ ট্ৰায়েলত শুনানি কালত, সেইটো তেওঁলোকে অবজেক্ট কৰিব নোৱাৰিব। আৰু 2 নম্বৰ কথা, ট্ৰায়েলৰ সময়ত তেওঁলোক ইয়াত আহিব লাগিব যেতিয়া ক্ৰছ কুৱেশ্যনিং কৰে। আৰু দুইজন এডভকেট এইটো মান্তি হৈছে। সেই দুখন পিটিশ্যন আজি সমাপ্ত হৈছে। তেওঁলোকে ট্ৰায়েলৰ আগৰ কথাখিনি ভিডিঅ' কনফাৰেন্সিং যোগেৰে কৰিব পাৰিব। আৰু তাৰপিছত বেইল পিটিশ্যন আৰু দুখন আজি আহিলে। শ্যামকানু মহন্তই বেইল পিটিশ্যন দিলে, আৰু বড়ো বুলি এজন আছিলে ৰত্নেশ্বৰ বড়ো, তেওঁৰ দিলে। আৰু সেই দুখনতো স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কৈছে আমি অবজেকশ্যন দিম। আৰু এই গোটেই বেইল পিটিশ্যনবিলাক 22 জানুৱাৰীত ফিক্স হৈছে। সেইদিনাখন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে অবজেকশ্যন দিব আৰু মহামান্য আদালতৰ সেইটো শুনানি হ'ব। আকৌ 30 তাৰিখে গোচৰৰ যিটো ৰেগুলাৰ ডেট সেইটো হৈছে। সেই ডেটত যিহেতু আজি চাৰ্জ হিয়াৰিঙৰ কথা আছিলে, যিহেতু তেওঁলোকে অন্য কেইখনমান পিটিশ্যন দিছে যে আমাৰ কি নাম আছিলে তাৰ সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী, তেওঁলোকে কৈছে আমি কিছুমান ডকুমেণ্ট পোৱা নাই, গতিকে ডকুমেণ্টখিনি নোপোৱাৰ কাৰণে আজি চাৰ্জ হিয়াৰিংটো নহ'ল। আৰু সিদ্ধাৰ্থে দিছে গোস্বামীয়ে এখন পিটিশ্যন দিছে যে তেওঁৰ গা বেয়া, তেওঁ প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে হেৰি লাগে। আৰু একৰ্ডিংলি কোৰ্টে এটা অৰ্ডাৰ কৰিছে যে তেওঁৰ যদি গা বেয়া এইটো ফাণ্ডামেণ্টেল ৰাইট হয়, সেইটো তেওঁ নিশ্চয় ট্ৰিটমেণ্ট কৰাব। এতিয়া কথাটো হ'ল আমাৰ যিটো দাবী আছিলে গুৱাহাটী উকিল সন্থাৰ দাবী, বা আমাৰ যিটো দাবী আছিলে যে ইয়াত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম এটা লাগে, যিয়ে নহওক আজি 4-5 জনীয়া টীম এটা দিছে জিয়াউল কামাৰ ছাৰৰ নেতৃত্বত। সেইটোলৈ তেখেত বহুত যথেষ্ট অভিজ্ঞ ব্যক্তি, সেইকাৰণে আমি সন্তোষ প্ৰকাশ কৰিছোঁ। কিন্তু লগে লগে আমাৰ যিটো দ্বিতীয়টো দাবী আছিলে ডে টু ডে হিয়াৰিং লাগে। কিন্তু আজি যেতিয়া কেছটো হৈছে, এটা বহুত দীঘলীয়া প্ৰচিডিউৰ, বহুত কেইখন পিটিশ্যন থাকে, এনেকে কিন্তু এইখন কোৰ্টত কেতিয়া হৈ নাহিব। অনাগত 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। এইটো জুবিনদাৰ ন্যায় বুলি কৈ আছো, আমি কৈছো জুবিনদাৰ ন্যায় নহয়, এইটো অসমৰ ৰাইজৰ ন্যায় বা তেওঁৰ পৰিয়ালৰ ন্যায়। গতিকে ডে টু ডে হিয়াৰিং কৰক। চৰকাৰে যদি এইখিনি কৰিব পাৰিছে, ডে টু ডে হিয়াৰিং কৰাটো একেবাৰে সহজ। এখন খালি স্পেচিয়েল কোৰ্ট এখন ডেজিগনেট কোৰ্ট এখন এষ্টাব্লিছ কৰিব লাগিব, তাতে এই কেছটো নিব লাগিব, ডে টু ডে হিয়াৰিং কৰক। এতিয়া চাওক, সময় লগা যিখিনি কাৰবাৰ আছিল আজি তাৰিখলৈকে আছিল, কপিবিলাক দি ল'ব লাগিব। কপিটো যিহেতু আপোনালোকে জানে ইমান 1000 পৃষ্ঠাৰ এটা চাৰ্জশ্বিট হয়, গতিকে কপিবিলাক দিওঁতে সময় লাগিছে, ডেফিনেটলি লাগিব। কোনোবাই কিবা কপি পোৱা নাই, কোনোবাই পাইছে, এইবিলাক থাকিব খেলি মেলি। কিন্তু অহা ডেটৰ পিছত 30 তাৰিখে যদি চাৰ্জ হিয়াৰিংটো হৈ যায়, পিছৰ ডেটৰ পৰা কিন্তু সাক্ষী আৰম্ভ হ'ব। সাক্ষী আৰম্ভ হ'লে প্ৰতিটো ডেটত কিন্তু সাক্ষী ল'ব পাৰিব, আজি ল'লে, কালি ল'লে, পৰহি ল'লে। গতিকে তেতিয়া ডে টু ডে হিয়াৰিং পূৰা কৰিব পাৰিব। এতিয়া চৰকাৰৰ হাতত মোটামুটি আৰু 15-16 দিন টাইম আছে। তেওঁলোকে যদি ইচ্ছা কৰে, মই বাৰে বাৰে কৈছোঁ অসমৰ ৰাইজক, যদি চৰকাৰে ইচ্ছা কৰে এতিয়াও এখন স্পেচিয়েল কোৰ্ট এপইণ্ট কৰিব, ডেজিগনেটেড কোৰ্ট এখন দিব পাৰে, য'ত ডে টু ডে হিয়াৰিং হ'ব। কাৰণ আমি যিকেইটা দাবী উকিলতে গুৱাহাটী আৰম্ভণিৰ পৰাই কৈ আহিছিলোঁ যে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ লাগে, তেওঁলোকে বুজি পাই দিলে। আমি CBI কৈছিলোঁ, সেইটোত নহ'লগৈ। এতিয়াও কিন্তু বহুতখিনি ৰাস্তা খোলা আছে। আমি বাৰে বাৰে কৈছোঁ, যদি কিবা লেকুনা আছে এতিয়াও আমি বহুতখিনি আগবাঢ়িব পাৰোঁ। গতিকে আমি কৈছোঁ, যদি ন্যায় দিব লাগে তেতিয়াহ'লে ডে টু ডে হিয়াৰিঙৰ কাৰণে স্পেচিয়েল ডেজিগনেটেড কোৰ্ট এখন এষ্টাব্লিছ কৰক, তাৰপিছতহে কিন্তু জুবিন দাই ন্যায় পাব। জুবিন গাৰ্গৰ পত্নীয়ে কৈছে যে ছিংগাপুৰত যিসকল অসমীয়া আছে, প্ৰবাসী অসমীয়া, তেওঁলোকো এই গোচৰৰ আওতালৈ আহিবই লাগিব, তদন্তৰ আওতালৈ আহিবই লাগিব, তেওঁলোকক
কৰাৰ পৰা তেওঁলোকে কিবা সাৰি যাব নোৱাৰে, কিন্তু ইনভেষ্টিগেশ্যনতো তেওঁলোকক অভিযুক্ত নকৰিল। সেইটো চক এইটো যদি আমাৰ জুবিনদাৰ যদি হেৰি গৰিমা শইকীয়া গাৰ্গৰ যদি কিবা অবজেকশ্যন আছে তেওঁলোকক আনিব লাগে নানিব লাগে, এইটো এতিয়া গৰিমা শইকীয়া গাৰ্গ বা আমি একো কৰিব নোৱাৰো। এইটো এটা কোৰ্টলৈকে আহিল। যদি তেনেকুৱা মই সেইকাৰণে কৈছো এতিয়া বহুত কৰিব পাৰি। কোৰ্টত যদি কিবা কাৰণত আহে যে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন লাগে বিফৰ চাৰ্জ হিয়াৰিং, কিন্তু এটা সময়ৰ পিছত কিন্তু নহ'ব, টেকনিকেল কথা আছে। গতিকে সেইবিলাক কৰিব লাগিলে এতিয়াই ভালকৈ হোমৱৰ্ক কৰিব লাগিব, এতিয়াই ভালকৈ হোমৱৰ্ক কৰিয়ে কামটো কৰিব লাগিব। যদি মই প্ৰবাসী অসমীয়া আহিব লগা আছে তেতিয়াহ'লে নিশ্চয় আহিব পাৰিব, কিন্তু মুখৰ কথাত নহ'ব নহয়। মানুহ এটা ইনভেষ্টিগেশ্যন কৰি যদি তেওঁলোকৰ এগেইনষ্টে পোৱা নাই সেইকাৰণে চাগে তেওঁলোকক একিউজ কৰা নাই। যদি পালেহেঁতেন কৰিলেহেঁতেন নাজানো। যদি এইকাৰণে কৈছো আমি ইপচেন বাটতে আছো, যদিহে হ'ব পাৰে তেনেকুৱা কথাত আছো। গতিকে কাৰোবাক জোৰ দিলেই হ'ব আনিবই লাগিব তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু এতিয়াও ৰাস্তা খোলা আছে। আমি বিচাৰিছো প্ৰকৃত অপৰাধী, যিজন প্ৰকৃত অপৰাধী তেওঁ শাস্তি পাব লাগে। কিবা এটা কথাত বেলেগে শাস্তি কিন্তু পোৱাটো আমি নিবিচাৰো, কাৰণ আপুনি যদি কিবা বিনা দোষত শাস্তি পায় ভাল নালাগিব। ঠিক তেনেকৈ যিজন শাস্তি মানে দোষ কৰিছে তেওঁ যদি হাৰি যায় সেইটোও কিন্তু আমাৰ ভাল নালাগিব। গতিকে আচল কাৰণটো উদঘাটন হ'ব লাগে। সেইকাৰণে আপুনি কৈছিলে কৰোণাৰ কথাটো কৈছে, কৰোণাৰ কোৰ্টত গ'লে ছিংগাপুৰত যিটো হৈছিলে আচলতে অসমৰ ৰাইজে নাজানে, আমি বেছি ভালকৈ নাজানো, কিন্তু যিখিনি অধ্যয়ন কৰিছোঁ কৰোণাৰ কোৰ্টত কি হ'ল, যেতিয়া এনেকুৱা ধৰণৰ কিবা এটা ইনচিডেণ্ট হয়, ডেথ হয়, চব কেছত নহয় স্পেচিয়েল কেছত, তেতিয়া তেওঁলোকক কৰোণাৰ কোৰ্ট বহে। কৰোণাৰ কোৰ্টৰ এজন জাজ হয়। তাতে যিটো তেওঁলোকৰ ফাইণ্ডিংছ থাকিব, যিটো পাব তেওঁলোকে ইনভেষ্টিগেটিং অফিচাৰ, আমাৰ যেনেকৈ পুলিচে কৰে তাতেও পুলিচে কৰে, তাৰে যিটো ফাইণ্ডিংছ তেওঁ একচেপ্ট কৰিব পাৰে নকৰিব পাৰে। যদি একচেপ্ট কৰিলে হৈ গ'ল, যদি একচেপ্ট নকৰে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন দিব পাৰে। ইয়াতে কিন্তু পৰিয়ালৰ লোকৰো কিন্তু তাত হেৰি আছে, ৰোল আছে। পৰিয়ালৰ লোক যদি তাত পাৰ্ট লৈ কয় যে আমাৰ ইয়াত অবজেকশ্যন আছে, ইয়াত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হ'ব পাৰে বুলি যদি আমি আমাৰ ফালৰ পৰা ক'ব পাৰোঁ, তেতিয়াহ'লেও কিন্তু কৰোণাৰ যিজন জাজ থাকে তেওঁ এটা ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এটা মানে ৰাইটাৰ দিয়া এটা পুৰা স্কোপ থাকে। তেতিয়া আকৌ নতুনকৈ বস্তুটো আৰম্ভ হ'ব। এতিয়া ড্ৰাউনিং বুলি কৈ যিটো প্ৰথম আছিলে তেওঁলোকে দেখিছে ড্ৰাউনিঙে হয়, যিটো ৰিপৰ্ট পাইছে, সেইকাৰণে এইটো কৈছে। যদি বেলেগ এংগুলত আমি কথাটো এষ্টাব্লিছ কৰিব পাৰোঁ থ্ৰু প্ৰপাৰ চেনেল, আমাৰ হত্যাৰ গোচৰ গতিকে হত্যাৰ কাৰণে আছিলে কাৰণে কৰোণাৰ হ'ল, আদাৰৱাইজ বেলেগ কেছবিলাকত নহয়। মানে যিবিলাক কেছ অলপ ধৰক গুৰুতৰ হয় সেইবিলাকত হয়। গতিকে সেই লাইনটোত যদি আমি যাব পাৰোঁ, তেওঁলোকৰ পৰিয়াল কেনেকৈ যায় কেনেকৈ নাযায়, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ নিশ্চয় চিনাকি আছে, এম্বেচিত যোগাযোগ কৰি নিশ্চয় যাব পাৰে 14 তাৰিখৰ হিয়াৰিঙত। আমি বিচাৰিছিলোঁ যে তাত পাৰ্ট লোৱাটো। গতিকে পাৰ্ট লোৱা নাই, তেওঁৰ কিবা অসুবিধা হ'ব পাৰে। গতিকে সেইটো আচলতে কৰিব লাগিছিল আৰু কৰাটো দৰকাৰ, চ' ডেট আচল কথাটো আমি গম পাওঁ, অসমৰ মানুহে গম পাওক কি হৈছিল জুবিনদাৰ লগত। আজি কি হ'ল প্ৰথম এইটো কুৱেশ্যন হ'ব। আজি গোচৰটো শুনানি আছিল, আপুনি প্ৰথমবাৰলৈ আপোনাৰ টীমৰ সৈতে উপস্থিত থাকিল। কি প্ৰচিডিং হ'ল, পৰৱৰ্তী তাৰিখ কি হ'ল আৰু কেনেকুৱা ধৰণৰ আত্মবিশ্বাস আজি আপোনাৰ আহিল? মই প্ৰথমে আজি এপিয়াৰ হৈ আমাৰ এপইণ্টমেণ্ট নটিফিকেশ্যনখন গভৰ্ণৰ কোৰ্টত প্ৰস্তুত কৰিলোঁ। কোৰ্টেও চাগে ইন দ্য মিন টাইম পাইছে, তো সেইটো আমাৰ ৰেকৰ্ডিংটো কৰিলে যে আমি 5জনৰ গোটেই টীমটোৱে মানে এপইণ্টেড হৈছোঁ। তাৰপিছত আমি পেটিশ্যন 2খন আছিল, আমি এগ্ৰি কৰিছোঁ যে তেওঁলোকৰ পেটিশ্যনখন এলাউ কৰিব লাগে ৰিগাৰ্ডিং ভিডিঅ' কনফাৰেন্সিং, যিহেতু তেওঁলোকৰ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয়, সুপ্ৰিম কোৰ্টৰ গাইডলাইনছো আছে। তো সেইকাৰণে আমি সেইটোত বিনা কথাত অবজেকশ্যন দিয়া নাই। কিন্তু তাতে মই খালি মোৰ ফালৰ পৰা 2টা কণ্ডিশ্যন দিছিলোঁ আছিল যে একিউজডে যাতে কোনো ধৰণৰ আইডেণ্টিটিটো ডিছপুট কৰিব নোৱাৰে, আৰু ছেকেণ্ড আছিল যে কিবা কাৰণে যদি লিংক ফেইলিয়াৰ হয় তেতিয়াহ'লে আপোনাৰ এই প্ৰচিডিংটো কোৰ্টত কণ্টিনিউ থাকিব। তেওঁ সেইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ লিংক ফেইলিয়াৰৰ কাৰণে মই প্ৰস্তুত হ'ব পৰা নাই। তো সেই কণ্ডিশ্যনটো তেওঁলোকেও এগ্ৰি কৰাৰ কাৰণে সেই এটা কনচেণ্ট অৰ্ডাৰ দিলে আৰু সেই পেটিশ্যন 2খন ডিছপ'জ অফ কৰিলে। বাকী যি চব তেওঁলোকৰ পেটিশ্যন আছিল সেইকেইখন আটাইকেইখন আজি পেণ্ডিং আছে ফৰ ফাইলিং অফ অবজেকশ্যন। তাতে গুৰুত্বপূৰ্ণ পেটিশ্যন এখন আছে যিখন হ'ল যে তেওঁলোকে কৈছে যে আমি কপি পোৱা নাই। আমাৰ ইনষ্ট্ৰাকশ্যন মতে মই অলপ পুলিচ বিভাগৰ লগত কানেক্ট হৈছিলোঁ, তেওঁলোকে কৈছে তেওঁলোকে গোটেইখিনি দিছে। তো এতিয়া তেওঁলোকৰ লগত বহি ইনষ্ট্ৰাকশ্যনখিনি লৈ আমি নেক্সট ডেটত অবজেকশ্যনখন ফাইল কৰিম, আৰু যদি সঁচাকৈ কিবা পোৱা নাই ডেফিনেটলি দিম। তেতিয়া আজি অনাৰেবল কোৰ্টে চাৰ্জৰ হিয়াৰিঙৰ ডেটো ফিক্স কৰিব কাৰণে সাজু আছিল, কিন্তু মই ক'লোঁ যে অনাৰেবল ছাৰ
যেতিয়ালৈ আপোনাৰ কপি প্ৰচেছটো ক্লিয়াৰ নহয় তেতিয়ালৈ চাৰ্জত যোৱাটো ঠিক নহ'ব। এইকাৰণে কালি তেওঁলোকে ক'ব প্ৰিজুডিচ ক্লেইম কৰিছোঁ যে যিহেতু আমাক কপি নিদিয়াকৈ চাৰ্জ হিয়াৰিং কৰি কেনে চাৰ্জৰ অৰ্ডাৰটো দিলে, হোৱাট এভাৰ অৰ্ডাৰ উইল বি পাছড আৰু তো সেইটো কাৰণে কোৰ্টে এই নেক্সট ডেটটো অবজেকশ্যন হিয়াৰিঙৰ কাৰণে ৰাখিছে। আৰু আজি এখন গুৰুত্বপূৰ্ণ পেটিশ্যনো পুলিচ বিভাগে ফাইল কৰিছে, সেইটো হ'ল সিদ্ধাৰ্থৰ এটা কিবা ফ্লেট এটা আছে ফটাকিলৰ ফালে, সেইটো এটেচ কৰাৰ পেটিশ্যন দিছে আৰু তাতেও আমাক ডাইৰেকশ্যন দিছে যে পেটিশ্যনৰ কপিটো তেওঁলোকক ছাৰ্ভ কৰিব লাগে। সেইটো আজি 3 দিন সময় দিছে, আমি পাৰিলে মানডে ভিতৰত ফাইল কৰি দিম। আৰু বেল পিটিশ্যন আজি কোনে আৰু বেল পেটিশ্যন আজি নতুনকৈ, আগৰটো 3খন পেণ্ডিং আছেই, তো আৰু আজি নতুনকৈ ফাইল কৰিলে আপোনাৰ মনোৰঞ্জন নন্দেশ্বৰ বৰা আৰু শ্যাম কানু মহন্তই। তো সেই গতিকে একেলগে এই 5খন বেল পেটিশ্যন অহা তাৰিখত 5খনে 22 তাৰিখে শুনানি হ'ব। ইন দ্য মিন টাইম আমি ফাইল কৰিম আমাৰ অবজেকশ্যনখিনি। SIT এখন পিটিশ্যন ফাইল কৰিছিল মহাবীৰ একুৱাটো এটাত কৰিবৰ কাৰণে, সেই বিষয়ত আজি হয়, সেইটো এটা মিছ কেছ হিচাপে ৰুজু হৈছে, মিছ কেছ 1 of 26। তাতে সেই মহাবীৰ একুৱাটোত আজি তেওঁলোকৰ যিটো পাৰ্টনাৰ আছিল চিত্তেশ্বৰ জাশ্বৰীয়া নে কিবা, তেওঁ আজি তেওঁৰ উকিলৰ থ্ৰুৰে এপিয়াৰ হৈছে। তেওঁলোকে কৈছে নটিচ ছাৰ্ভ হৈছে, আমি আহিছোঁ, কিন্তু আমি কপিখিনি পোৱা নাই উইথ এনেক্সাৰ। তো সেইকাৰণে আমি ক'লোঁ ঠিক আছে, যদি পোৱা নাই আমি দিবলৈ সাজু আছোঁ আৰু আজি 3 দিনৰ ভিতৰত সেইখিনি তেওঁলোককো ছাৰ্ভ কৰিম। তাৰপিছত সেই 30 তাৰিখে সেই একে ডেট দিছে, তেতিয়া সেইদিনাখনো আমি অবজেকশ্যন তেওঁলোকে ফাইল কৰিব আৰু আমি শুনানিটো কৰিম। এটা অতি গুৰুত্বপূৰ্ণ কেছৰ দায়িত্ব আপোনাৰ ওপৰত পৰিছে, কাণ্ডত আহিছে, আপুনি সকলো জানেই। আজি গোচৰটো আপুনি হাজিৰ হ'ল, আপুনি অসমৰ ৰাইজক কেনেকুৱা ধৰণৰ বাৰ্তা বা মেছেজ ইয়াৰ পৰা দিব বিচাৰিব? তো এইখিনিয়ে ক'ম যে লিগেল প্ৰচেছত এটা লিগেল ফাইট হয়, আৰু লিগেল ফাইটটো এনেকুৱা হয় যে জাজে দুই পক্ষকে শুনে তাৰপিছত জাষ্টিচ কৰে। এইটো নহয় যে মানে এক পাৰ্টিক শুনি কেনে সেই জাজমেণ্ট দিব। তো যিহেতু যাৰ যি ৰাইট আছে, যি মৌলিক অধিকাৰ আছে, সেই গোটেইখিনি চাই কেনেহে কোৰ্টে ফেচলাটো কৰিব, ৰায়দানটো দিব। তো আমি যিমান পাৰোঁ সেইখিনি আমি লিগেল প্ৰচেছত আগবঢ়াই যাম। কিন্তু তাতে গুৰুত্বপূৰ্ণ কথা এটাই খালি মই কৈ থৈ দিম যে আমাক যিখিনি মেটেৰিয়েলছ ইনভেষ্টিগেশ্যনত ছাপ্লাই কৰিছে, আমি সেই ভিত্তিতে কেছটো আগবঢ়াই লৈ যাম। যিহেতু আমাৰ আইনী প্ৰক্ৰিয়া সেইটো, আমি কোনো এডো এক্সট্ৰা নতুন কৰিব নোৱাৰোঁ, কোনো ছাবষ্ট্ৰেক্টো কৰিব নোৱাৰোঁ। যিখিনি আছে সেই তথ্যৰ ভিত্তিতেই আমি কেছটো চলাই লৈ যাব লাগিব। অৰ্থাৎ পুলিচে দিয়া মেটেৰিয়েলছৰ ওপৰতেই গোটেইখিনি হ'ব। তাৰে ভিতৰত আমি যিখিনি লিগেল জ্ঞান পাইছোঁ, সেই লিগেল জ্ঞানেৰে আমি কেছটো আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ। পত্নীয়ে কৈছে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া সকলোকো অভিযুক্ত কৰিব লাগে, তেওঁলোক তদন্তৰ আঁতৰলৈ আহিব লাগে। সেই কথা তেওঁ বাৰে বাৰে কৈ আছে। তেওঁলোকো দুখী, তেওঁলোকো জুবিন গাৰ্গৰ মৃত্যুৰ বাবে। সেইটো তেওঁৰ দৃষ্টিকোণেৰে কৈছে বাৰু, ঠিকে কৈছে হয়তো, কিন্তু পুলিচেও তেওঁলোকৰ দৃষ্টিকোণেৰে যিখন চাৰ্জশ্বিট দিছে তাতে তেওঁলোকক একিউজো কৰা নাই, উইটনেছো কৰা নাই, ওৱান এছপেক্ট। বাট মই এইখিনিয়ে ক'ম, যদি এভিডেঞ্চ লওঁতে যদি মেটেৰিয়েল ছাৰ্ফেচ কৰে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে আমি ছেকশ্যন 319 CRPC, মই আগৰ ছেকশ্যন যদি কৈছোঁ, এতিয়াতো BNSS দিয়ে ৰুল ল'ব। তো সেই 319ত আমি নতুনকৈ আছামীবিলাককো ইয়াতে টানি আনিব পাৰিম, নতুনকৈ চামিল কৰিব পাৰিম। আৰু যদি পুলিচেও ভাবে ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট তেওঁলোকে ইনভেষ্টিগেট কৰি দিব পাৰে, সেইটো সময়ে ক'ব। কিন্তু আমাৰো এটা লিগেল ৰাইট আছে ছেকশ্যন 319 CRPC, যে কোনোবা আছামীক কিবা কাৰণত যদি আছামীক কৰা নহ'ল, তেতিয়াহ'লে কোৰ্টত যদি সেই সাক্ষী প্ৰমাণ হৈছে যে তেওঁলোক প্ৰেজেণ্ট আছিল, তেওঁলোকো পাৰ্ট এণ্ড পাৰ্চেল অফ ইট, যিকোনো কেছতে মই জেনেৰেলাইজ কৰি কৈছোঁ যে তেওঁলোকক 319 CRPC অধীনত আনিব পাৰে। সেইটো এটা গুৰুত্বপূৰ্ণ আপডেট কথা ক'লে আপুনি। যিখিনি জ্ঞান পাইছোঁ তাৰে ভিত্তিত কৈছোঁ আৰু মানে আমি ক'ব পাৰোঁ এতিয়াও তেওঁলোক সম্পূৰ্ণৰূপে সাৰি যোৱা নাই। এজ অফ নাও চাওক, যেনেকুৱা ট্ৰায়েল প্ৰচিড হ'ব, যেনেকুৱা মেটেৰিয়েলছখিনি ছাৰ্ফেচ হ'ব, যিখিনি আইনত ব্যৱস্থা আছে, সেইখিনি যিখিনি নলেজ আমি পাইছোঁ, সেইমতে আমি এইখিনি আমাৰ অধিকাৰখিনি আমি প্ৰস্তুত কৰিম। আৰু ন্যায়াধীশৰো এইটো ৰাইট থাকে, তেওঁ হয়তো ডেফিনেটলি, এবছলুটলি, যদি আমাৰ শুনানিটো লৈ কেনে ছেটিছফাইড হয়, দেন কোৰ্ট কেন চামন ইট। আৰু কৰিছোঁ বহুত কেছত মানুহৰ পুলিচে এৰি দিয়া মানুহকো 319ত আনি পানিছমেণ্ট দিছে, নজিৰ আছে। তেনেকুৱা হৈ যায়। হ'ব, থেংক ইউ। ৱেলকাম।
আমি চেষ্টা কৰিব লাগিব কেনেকৈ কেছটোত আমি ছাকচেছ হ'ম হয়। এতিয়া জাষ্ট একদম আৰম্ভণি প্ৰক্ৰিয়া আজিতে কোনো কমেণ্ট দিব নোৱাৰি দৈনিক কেনেকৈ আগবাঢ়ি যাব সেই অধ্যয়নেৰে আমি তেতিয়া ক'ব পাৰিম সেইখন আমি এতিয়া বেইল তেওঁলোকে 5জনে বেইল কৰিছে তাত আমি এই 5জনৰে আমি বেইল অবজেকশ্যন দিম বুলি আজি আমি কোৰ্টক কৈছোঁ আৰু আমি এতিয়া চাৰ্জশ্বিটৰ গোটেইখিনি মেটেৰিয়েল চাই আইনৰ গন্ধিৰে কেনেকৈ আমি বেইলটো প্ৰতিহত কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিব লাগিব কেইবাগৰাকী অধিবক্তা তেওঁলোকৰ হকে হয় হয় তেওঁলোকৰ পৰা আছিলে কেইজন অধিবক্তা আছিলে আমাৰ আনন্দ ভূঞাই হৈছে অমৃতপ্ৰভা মহন্তৰ কাৰণে আৰু আপোনাৰ ভিডিঅ' কনফাৰেন্সিঙত দিল্লীৰ উকিল আছে কলকাতাৰ উকিল আছে সন্দীপন গাৰ কি সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত এই দুজনৰে মেইনলি তেওঁলোকে হেৰি কৰিছে এই গোচৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্ট হ'লে বেছি সোনকালে হোৱাৰ এটা হেৰি থাকে বা এনেকুৱা ধৰণৰ কিবা আবেদন দিয়া হ'ব নেকি এইটো কোৰ্টে ডিচাইড কৰিব লাগিব যদি ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি দিয়ে স্পেচিয়েলি এখন আদালত দিব লাগিব তেতিয়াহ'লে কাৰণ এই আদালতত থাকিলে ইয়াত বহুত কেছ থাকে সদায় হয়তো কৰা সম্ভৱ নহ'ব পাৰে সেইকাৰণে তাৰ কাৰণে হয়তো এখন বেলেগ স্পেচিয়েল কোৰ্ট দিব লাগিব যদি হেৰি কৰে